আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি হৈছে 13 অক্টোবৰ। আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা জনাম। আজি খবৰসমূহ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব। শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ আজি CID কাৰ্যালয়ত উপস্থিত, যিহেতু সেইখিনি তেওঁলোকে ছিংগাপুৰত যিসকল আছিলে তেওঁলোকক সেইখিনি আজি কি কৰা হৈছে, আজি CID কাৰ্যালয়ত উপস্থিত হৈছে। কোন কোন উপস্থিত হৈছে আপোনালোকে মন কৰিব, জলংচাঁদ নাৰ্জাৰী আৰু পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তো এই তিনিজন তেনেদৰে CID কাৰ্যালয়ত উপস্থিত হৈছে। আৰু কি হৈছিল অভিজ্ঞ কেনেদৰে হ'ব পালে সকলোখিনি কথা সেইটো সোধপোছ কৰিব। আৰু যিখিনি যেনেদৰে কাম আছে তেওঁলোক সেইখিনি আজি উপস্থিত হৈছে CID কাৰ্যালয়ত। এতিয়া নেক্সটটো খবৰ হৈছে ৰাজহুৱা নহয়, ৰাজহুৱা কৰা নহয়। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সেইখিনি যিটো প্ৰতিবেদন সেইটো কেতিয়াও ৰাজহুৱা নহয়। আৰু SIT মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই এইখিনি কথা কৈছে। তো যি পোষ্টমৰ্টম ৰিপৰ্ট আছিলে বা মৰণোত্তৰ পৰীক্ষাৰ যি প্ৰতিবেদন আছিলে সেইখিনি কেতিয়াও ৰাজহুৱা নহয় বুলি তেনেদৰে সেইখিনি কৈছে। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে আজি উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী CID কাৰ্যালয়ত। তো এইকেইদিন যিহেতু আহিয়ে আছে খবৰবিলাক এনেকুৱা ধৰণৰ, আজি উপস্থিত হৈছে কি শ্যামকানু মহন্তৰ পত্নী CID কাৰ্যালয়ত উপস্থিত হৈছে। আৰু সেইখিনি ক্ষেত্ৰত কি আৰু কেনেদৰে উপস্থিত হৈছে খবৰ লৈছে সেইখিনি আপোনালোকে দেখি আহিছে। আজিও সেই শ্যামকানু মহন্তৰ পত্নী উপস্থিত হৈছেগৈ CID কাৰ্যালয়ত। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা কেতিয়া দিব, কোনসকলে পাব, কেনেকুৱা কি হ'ব, এই সকলোখিনি কথা কৈ থকাৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা ডিচেম্বৰত দিয়া হ'ব 1 লাখকৈ টকা। এতিয়া আগন্তুক যিসকলে 25,000 তেনেদৰে পালে তেওঁলোকে 1 লাখকৈ টকা, তেওঁলোকে যদি সেই 1 লাখ টকাটো সঠিক কামত ব্যৱহাৰ কৰিলে তেনেহ'লে এই পিছৰ পৰ্যায়ত তেওঁলোকক সকলোখিনি চোৱা চিতা কৰি 1 লাখকৈ টকা দিব। আৰু এতিয়া নতুনকৈ যিহেতু 75,000 দিয়া কথা আছে, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা এতিয়া ডিচেম্বৰত দিয়া হ'ব। তো আগন্তুক সময়তো সেইখিনি কথা গম পাই থকা হ'ব, নিশ্চয় আপোনালোকক জনাম। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে অহাবাৰ নিৰ্বাচনত যদি জয়লাভ কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জনাইছে, যিহেতু এতিয়া যিসকলৰ ৰেচন কাৰ্ড আছে চৰকাৰী চাউল বিনামূলীয়াকৈ পাই আহিছে। এতিয়া তেনেদৰে অহাবাৰ যদি নিৰ্বাচন জিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিনামূলীয়াকৈ মিঠাতেল দিয়া হ'ব বুলি সেইখিনি জনাইছে। তো বিনামূলীয়াকৈ মিঠাতেল দিয়া হ'ব বুলি কথা কৈছে। তো দেখা যাওক কেনেকুৱা কি হয়। তো এতিয়া যিহেতু চাউল তেনেদৰে পাইছে, আগন্তুক মিঠাতেল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যি আঁচনি ৰূপায়ণ কৰাৰ দিশে আগবাঢ়িছে। আৰু এইখিনি ক্ষেত্ৰত নৱেম্বৰ 1 তাৰিখৰ পৰা পৰ্টেল মুকলি কৰি দিয়া হ'ব। আৰু যিসকলে BA পাছ কৰি আছে তেওঁলোকক দিয়া কথা কৈছে এই আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব, যাতে তেওঁলোকে BA পাছ কৰাৰ পিছত তেওঁলোকৰ যিসমূহ অসুবিধাসমূহ, ধৰি লওক কোনোবাই চাকৰিৰ বাবে আবেদন কৰা বা যিসমূহ যেনেদৰে কাম, এতিয়া মাহে 2500 টকাকৈ দিয়াৰ কথা যিটো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, সেইখিনি ক্ষেত্ৰত 1 নৱেম্বৰৰ পৰা মুকলি কৰি দিয়া হ'ব। আগন্তুক সময়ত খবৰসমূহ ওলাব কেনেদৰে কি কৰা হয় এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ সন্দৰ্ভত। নিশ্চয় আপোনালোকক জনাম। এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি পৰ্টেল 1 নৱেম্বৰৰ পৰা মুকলি কৰি দিয়া হ'ব। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ শতাব্দী বৰা। তো জুবিন গাৰ্গৰ লগত, জুবিন দাৰ লগত যিহেতু সহশিল্পী হিচাপে সেইখিনি গায়িকা, সেইখিনি আপোনালোকে গম পায়, শতাব্দী বৰা। তো আজি আকৌ পুনৰ হাজিৰ হৈছে CID কাৰ্যালয়ত। নেক্সটটো খবৰ আহিছে। নেক্সটটো খবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বা আপোনালোকে হয়তো সেইখিনি গম পাইছে যে অহা 15 অক্টোবৰত ADAR গ্ৰেড 4 ফলাফল দিয়া হ'ব। আৰু এতিয়া পৰ্যায়ক্ৰমে কি কৰা হ'ব, এতিয়া গ্ৰেড 3 দিলে, আছাম পুলিচত দিলে, শিক্ষকসকলে দিব। মুঠতে কণ্টিনিউ এইকেইদিন 20 তাৰিখলৈকে তেনেদৰে নিযুক্তি যি ফলাফল আছে সেইবিলাক দি থাকিব। অহা 15 অক্টোবৰত ADAR গ্ৰেড 4 ফলাফল দিয়া হ'ব। নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে CM ফ্লাইট নতুন আঁচনি অসমৰ ল'ৰা ছোৱালীৰ বাবে এইখিনি কৰা হৈছে। যিহেতু আপোনালোকে এডভান্সেজ আছামৰ সময়ত গম পায় যে জাপানত চাকৰিৰ বাবে সেইখিনি ল'ৰা ছোৱালী তেনেদৰে যাব পাৰিব। আৰু সেইখিনি লৈ এইখন আঁচনি কি কৰা হৈছে,
ৰূপায়ণ কৰিব সেইখিনি ক্ষেত্ৰত CM প্লাইড নতুন আঁচনি ৰূপায়ণ ল'ৰা ছোৱালীয়ে তাত বিদেশত জাপানত গৈ পিনি তেনেদৰে কৰিব কমেও 50,000 যুৱক যুৱতীক তেনেদৰে সংস্থাপন দিব আৰু এইখিনি ক্ষেত্ৰত কেনেদৰে কি কৰিব পাৰি আগন্তুক সময়ত সকলোখিনি কথা জনোৱা হ'ব যে এই CM প্লাইডৰ নতুন আঁচনি কোনে কেনেদৰে কৰিব পাৰিব বা জাপানত কেনেকৈ কি কৰা হ'ব সেইখিনি ক্ষেত্ৰত জনাব এতিয়া নেক্সট খবৰ ফালে আহিছোঁ নেক্সট খবৰ যে আকৌ নতুনকৈ নৱেম্বৰত আছাম পুলিচৰ বিজ্ঞাপন ওলাব এতিয়া যিহেতু এইখিনি ক্ষেত্ৰত এতিয়া পৰীক্ষাসমূহ হৈ গ'ল পৰীক্ষাৰ ফলাফলো দিলে এতিয়া ৰিজাল্টটো পালে এতিয়া নিযুক্তি দিবলৈ বাকী আছে নিযুক্তি দিয়াৰ পাছত আকৌ অসম আৰক্ষী নতুনকৈ নৱেম্বৰ মাহত কি কৰা হ'ব বিজ্ঞাপন ওলাব তো বিজ্ঞাপন ওলাব আৰু এইখিনি ক্ষেত্ৰত বিজ্ঞাপন ওলালে আকৌ আপোনালোকে এইখিনি দিব পৰা হ'ব এতিয়া নেক্সট খবৰ ফালে আহিছোঁ ৰাজপথত আকৌ নামিব কৰ্মচাৰী পৰিষদ আকৌ ৰাজপথত নামিব কৰ্মচাৰী পৰিষদত কিয় নামিব যে NPS UPS OPS এতিয়া OPS লাগে বুলি কৈছিলে NPSৰ পৰা OPS হ'ব লাগে বুলি কৈ আছিলে আৰু এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে পেঞ্চনক লৈ UPS বা NPSৰ কেনেকুৱা ধৰণৰ কি সেই ক্ষেত্ৰত কি কৰিব আকৌ তেওঁলোকে যিহেতু দাবী জনাই আছিলে ৰাজপথত আকৌ নামিব কৰ্মচাৰী পৰিষদ তো আগন্তুক সময়ত এইখিনি এটা উল্লেখনীয় বিষয় হ'ব কেনেদৰে কি ব্যৱস্থা গ্ৰহণ কৰে বা এই যি পেঞ্চন প্ৰক্ৰিয়া কেনেকুৱা কি হয় সকলোখিনি কথা গম পোৱা যাব এতিয়া নেক্সট খবৰ ফালে আহিছোঁ নেক্সট খবৰ হৈছে জনজাতিকৰণৰ দাবীত উজনি অসমত আঠচাৰ প্ৰতিবাদটো এইখিনি এতিয়া জনজাতিকৰণৰ দাবীত কি কৰিছে উত্তাল উজনি অসমত এইখিনি প্ৰতিবাদী কাৰ্যসূচী কৰিছে এইখিনি আঠচাৰ এইখিনি প্ৰতিবাদটো জনাইছে যে এইখিনি ক্ষেত্ৰত যি তেওঁলোকে জনজাতিকৰণক লৈ আছে সেইখিনি তেওঁলোকৰ সমস্যাসমূহ উল্লেখ কৰি আছে এতিয়া নেক্সট খবৰ ফালে আহিছোঁ নেক্সট খবৰ হৈছে জুবিনৰ তদন্ত কৰিমে বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ন্যায় দিমে তো এনেকুৱা ধৰণৰ এইখিনি কথা কৈ আছে যিহেতু এইখিনি ক্ষেত্ৰত এতিয়া কথা কিছুমান ওলাই আছে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্টকৈ জনাইছে যে জুবিনৰ যি মৃত্যু হ'ল সেইখিনি তদন্ত কৰিবই লাগিব কৰিমে আৰু কৰি আছোঁ আৰু ন্যায় দিমে তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া নেক্সট খবৰ আহিছোঁ নেক্সট খবৰ যে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' উদ্ধাৰ তো IT চেলে সেইখিনি কি কৰিছে যিহেতু অমিপ্ৰভা মহন্তই আহি পিনি বেবেইবাং কথা অকণমান ক'লে বেয়া তেনেকৈ কৰি কিছুমান তো সেইখিনি ক্ষেত্ৰত এতিয়া ভিডিঅ' যিহেতু ৰেকৰ্ড কৰিছিলে জুবিন গাৰ্গৰ মৃত্যু যিহেতু শেষ পৰ্যন্ত যিটো ভিডিঅ' সেইটো উদ্ধাৰ কৰা হৈছে সেইখিনি ৰিকভাৰ কৰিছে আৰু এই ক্ষেত্ৰত ডিলিট কৰিবলৈ কৈছিলে সিদ্ধাৰ্থ সেইটো যিটোৱে আমাৰ দাদাক খুলি খাই শেষ কৰি পেলালে অকল টকাৰ কাৰণে আৰু হিয়াৰ আমঠু আমাৰ মাজৰ পৰা লৈ গ'ল তো সেইখিনি ক্ষেত্ৰত এতিয়া ন্যায় পাবই লাগিব কেনেদৰে কি হৈছিল সকলোৱে জানিবই লাগিব কিয় হ'বলৈ পালে ইমান ৰাইজৰ মাজত থকা এজন ব্যক্তিক সকলোকে মৰম চেনেহ কৰে সকলোকে কেনেদৰে সহায় সহযোগ কৰে এইবিলাক দেখিয়ে আহিছোঁ কথাটো হ'ল কি এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ যিটো অন্তিম ভিডিঅ' কাৰণ কেলৈ ভিডিঅ'বিলাক আমি পাই আহিছোঁ টুকুৰাকৈ তেনেদৰে ভিডিঅ'বিলাক দিছিলে তো এতিয়া সেইখিনি শেষৰটো ভিডিঅ' উদ্ধাৰ হৈছে এতিয়া কিন্তু সেইখিনি কি কৰা নাই তেনেদৰে কাকো দিয়া নাই সেইখিনি তেওঁলোকৰ মাজত ৰাখিছে সো এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টোত আপোনালোকক এইখিনিয়ে জনালোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়